নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। নিৰ্বাচনৰ পিছত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। লগতে এইবাৰ বাঢ়িল চিএনজিৰ মূল্যও। আৰু মাত্ৰ 10 দিনৰ ভিতৰতে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত বৃদ্ধি পালে প্ৰায় 5 টকাকৈ। 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পালে চিএনজিৰ মূল্যও। প্ৰতি লিটাৰ পেট্ৰলত সপ্তাহী পইচাকৈ বৃদ্ধি পাইছে আজিৰ দিনটোত। লগতে 91 পইচাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ ডিজেলত। আৰু প্ৰতি কেজি চিএনজিত বাঢ়িল 1 টকাকৈ। আৰু এইদৰে মাত্ৰ 10 দিনৰ ভিতৰতে পেট্ৰল ডিজেলত বৃদ্ধি পালে প্ৰায় 5 টকাকৈ। পৰৱৰ্তী খবৰ, আৰক্ষীক কুৰবানী দিয়াৰ ভাবুকি দি গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল পশ্চিম বিলাচীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। আৰু বিতৰ্কিত মন্তব্য কৰি এতিয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আটক আৰক্ষীৰ। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছিল বিৰূপ মন্তব্য। আৰু মন্তব্য কৰাৰ প্ৰায় 2 ঘণ্টাৰ পিছতে আৰক্ষীয়ে ঘৰ ঘেৰাও কৰি আটক কৰে আলী আকবৰ মিয়াক। পশ্চিম বিলাচীপাৰাৰ প্ৰাক্তন বিধায়ক আছিল আলী আকবৰ মিয়া। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য। লগতে অসম আৰক্ষীক লৈও কৰিছিল বিতৰ্কিত মন্তব্য। আলী আকবৰ মিয়াই কৈছিল যে ঈদৰ দিনা কুৰবানী দিয়াৰ সময়ত যদি কোনো আৰক্ষীয়ে বাধা দিবলৈ আহে তেন্তে সেই আৰক্ষী বিষয়াগৰাকীক বা আৰক্ষীগৰাকীক কুৰবানী দিয়া হ'ব। এই মন্তব্য কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। আৰু তাৰ পিছতে মাত্ৰ 2 ঘণ্টাৰ পিছতে আৰক্ষীয়ে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ ঘৰ ঘেৰাও কৰি গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কগৰাকীক। পৰৱৰ্তী খবৰ, আৰ্থিক সংকটত অসম চৰকাৰ। অসম চৰকাৰে পুনৰ ল'ব 750 কোটি টকাৰ ঋণ। নতুনকৈ চৰকাৰ গঠনৰ এমাহ নহওঁতেই দ্বিতীয়বাৰলৈ ঋণ ল'ব অসম চৰকাৰে। আৰ্থিক সংকটে জুৰুলা কৰিছে অসমক। শপত গ্ৰহণৰ এমাহ নহওঁতেই দ্বিতীয়বাৰলৈ ঋণ ল'ব ৰাজ্যৰ নতুন চৰকাৰে। 26 মে'ত 750 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। বছৰি 7.62% সুদত চৰকাৰে ল'ব এই ঋণ। আৰু ইতিমধ্যে এই ঋণৰ বাবে প্ৰয়োজনীয় জাননী জাৰি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে। উল্লেখযোগ্য যে বিগত 12 মে'ত নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ দিনাও 1000 কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। বছৰি 7.22% সুদত চৰকাৰে লৈছিল এই 1000 কোটি টকাৰ ঋণ। ইফালে চলিত বৰ্ষত বৰ্তমানলৈকে 11,800 কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে। আৰু বিগত 5 বছৰত ৰাজ্যৰ NDA চৰকাৰে লোৱা ঋণৰ পৰিমাণে অতিক্ৰম কৰিছে 2 লাখ কোটিৰ ঘৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ 900 বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে মাজুলীৰ দীপজ্যোতি বৰা নামৰ এগৰাকী যুৱকৰ। গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ আছিল যাত্ৰা নামৰ বাছখন। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত দীপজ্যোতি বৰাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় 40 গৰাকী যাত্ৰী। পৰৱৰ্তী খবৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পিছত এইবাৰ দেশত বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। দৰবৰ বজাৰত 23% পৰ্যন্ত বৃদ্ধি পালে ঔষধৰ দাম। ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি। পৰৱৰ্তী খবৰ, শেষ হ'ল কক্ৰজ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰাম একাউণ্ট। প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্ট শেষ হোৱাৰ কথা সদৰি অভিজিৎ দীপকেৰ। উক্ত একাউণ্টেৰে এতিয়া কৰা যিকোনো পষ্টক CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিৰ আনুষ্ঠানিক বক্তব্য বুলি গণ্য নকৰিবলৈ আহ্বান অভিজিৎ দীপকেৰ।
পৰৱৰ্তী খবৰ, অসমৰ বিভিন্ন ঠাইৰ ঈদগাহ তথা কবৰস্থান সমিতিসমূহে সমাগত ঈদত গৰু কুৰবানী পৰিহাৰ কৰা সিদ্ধান্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কিছু ঠাইৰ ঈদগাহ তথা কবৰস্থান সমিতিসমূহে সমাগত ঈদৰ সময়ত গৰু কুৰবানী পৰিহাৰ কৰিবলৈ জনোৱা আহ্বান অসমৰ সামাজিক সম্প্ৰীতিৰ এক ইতিবাচক আৰু প্ৰশংসনীয় উদাহৰণ। পৰৱৰ্তী খবৰ, বিদেশী বুলি বাংলাদেশলৈ প্ৰেৰণ কৰা কিছু লোকক ঘূৰাই অনা হ'ব ভাৰতলৈ। উচ্চতম ন্যায়ালয়ক এই কথা জনালে কেন্দ্ৰীয় চৰকাৰে। বিদেশী বুলি বাংলাদেশলৈ প্ৰেৰণ কৰা কিছু লোকক ঘূৰাই অনা হ'ব ভাৰতলৈ। উচ্চতম ন্যায়ালয়ক এই কথা জনালে কেন্দ্ৰীয় চৰকাৰে। ঘূৰাই অনা লোকসকলে প্ৰমাণ কৰিব লাগিব ভাৰতীয় নাগৰিকত্ব। নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সুযোগ দিয়া হ'ব বাংলাদেশী বুলি প্ৰেৰণ কৰা লোকসকলক। এই সন্দৰ্ভত জুলাই মাহত অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি। 2025 চনৰ 3 ডিচেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে 8 জনক বাংলাদেশৰ পৰা ঘূৰাই অনাৰ নিৰ্দেশ দিছিল। বাংলাদেশী বুলি বিতৰণ কৰা সোণালী খাতুন আৰু তেওঁৰ শিশুক লৈ অনা হৈছিল ভাৰতলৈ। সোণালী খাতুনক বাংলাদেশলৈ বিতৰণ কৰা ঘটনাক অবৈধ আখ্যা দিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ দিন। অহা 18 জুনত দেশৰ 12খন ৰাজ্যত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। পৰৱৰ্তী খবৰ, কংগ্ৰেছে বিৰোধী দলপতি নিৰ্বাচিত কৰিব পৰা নাই সেইটো বেয়া কথা হৈছে, কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে মন্ত্ৰীসভা গঠন কৰিব পৰা নাই। সংবাদমেল পাতি এইদৰে কংগ্ৰেছ আৰু বিজেপিক খুৰদাৰ সমালোচনা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ ভাবুকি। ইৰাণৰ ইছলামিক ৰেভলিউচনাৰী গাৰ্ডছ কৰ্পছৰ এজন প্ৰশিক্ষিত কামাণ্ডাৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ। আৰু অভিযুক্ত মহম্মদ বাকৰ ছাদ দাউদ আল ছাদিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ চেষ্টা কৰা হৈছে। ইৰাণৰ ইছলামিক ৰেভলিউচনাৰী গাৰ্ডছ কৰ্পছৰ এজন প্ৰশিক্ষিত কামাণ্ডাৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ। অভিযুক্ত মহম্মদ বাকৰ ছাদ দাউদ আল ছাদিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আল ছাদিকৰ পৰা ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ ঘৰৰ মানচিত্ৰ পোৱা গৈছে। আমেৰিকাৰ ড্ৰোন আক্ৰমণত ইৰাণৰ সামৰিক অধিনায়ক কাছেম চলেইমানীক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ বাবেই এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে কাছেম চলেইমানীৰ মৃত্যুৰ পিছত আল ছাদিকে ট্ৰাম্পে আমাৰ ঘৰ জ্বলাই দিলে, গতিকে আমি ইভাংকাক হত্যা কৰিব লাগিব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল। আৰু এই সমগ্ৰ ঘটনাই দেশখনত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ঘূৰাই দিয়া হ'ব 2026 বৰ্ষৰ নিট UG পৰীক্ষাৰ মাচুল। আৰু ইতিমধ্যে পৰ্টেল মুকলি কৰিছে NTA-য়ে। পৰীক্ষাৰ্থীসকলে NEET.NTA.nic.in-ত পূৰাব পাৰিব বেংকৰ সবিশেষ তথ্য। 22 মেৰ পৰা 27 মেলৈকে উপলব্ধ থাকিব বেংকৰ সবিশেষ তথ্য পূৰণৰ সুবিধা। পৰৱৰ্তী খবৰ, আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলসী গাবাৰ্ডৰ পদত্যাগ। অসুস্থ স্বামীক শুশ্ৰূষা কৰিবলৈ এৰিলে দেশৰ অন্যতম সৰ্বোচ্চ চাকৰি। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালকৰ পদত্যাগ তুলসী গাবাৰ্ডৰ। বিৰল কৰ্কট ৰোগত আক্ৰান্ত স্বামী উইলিয়াম আব্ৰাহামক চোৱা চিতা কৰিবলৈ এই সিদ্ধান্ত তুলসী গাবাৰ্ডৰ।